আৰু এওঁলোকৰ পৰা আমি এটা ক্লেপ বিচাৰিম। সেই ক্লেপটোক আপোনালোকক প্ৰত্যুত্তৰ দিব যে আমি সগৌৰৱে ইয়াত থিয় হৈ আছো। আমি কৰিবলগীয়া কামখিনি সুচাৰুৰূপে কৰাৰ কাৰণে আজি মথিয়াচিগাৰ বিহুতলী মঞ্চত ৰাজমাও বৰপুখুৰী বাকৰিত আমি বহাগী বিদায় উদযাপনৰ থলীত সগৌৰৱে আজি থিয় হ'বলৈ পাই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই তেওঁলোকক এটা ইংগিত দিম, এটা টিপছ আছে। মথিয়াচিগাৰ ৰাজমাও উচ্চ মাধ্যমিক বিদ্যালয়ৰ এটা বিশেষ ক্লেপছ আছে। সেই ক্লেপছটো আজি এই বিহুতলী মঞ্চত আপোনালোকৰ আগত পৰিৱেশন কৰিবলৈ পাই আমি গৌৰৱবোধ কৰিছোঁ। যিহেতু আমাৰে তেওঁলোকৰ শিক্ষাগুৰু আছিলোঁ আৰু তেওঁলোকে আমাৰ ছাত্ৰ ছাত্ৰী। তেওঁলোকে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পাছ কৰাৰ পাছত কলেজীয়া স্কুলত যেতিয়া কলেজীয়া স্তৰত গ'ল, তাতো তেওঁলোকে সুখ্যাতি অৰ্জন কৰিব পাৰিছে। তাতকৈ আমাৰ গৌৰৱৰ কথা নাই। সেয়েহে বয়জ ক্লেপ গ'জ। ধন্যবাদ। ক্লেপছটো আপোনালোকে শুনিলে ভাল লাগিলে নে? ভাল লাগিছে নাই? কিন্তু এই ক্লেপটো অলপ বেলেগ ধৰণৰ। এইটো স্কাউট ক্লেপ বুলি কোৱা হয় বা যেনেকৈ যি নহওক, আমাৰ বিদ্যালয়ত সদায় এই ক্লেপটো আছে। মই এইকাৰণে চাব বিচাৰিছিলোঁ আগতে কৰি যোৱা কামবিলাক পাহৰি গৈছে নেকি, কিন্তু এইখন বিদ্যালয়ত থকাৰ দিনটো ইমান সুন্দৰকৈ ক্লেপটো আগফালে হৈছে যে হাতৰ পৰা কেতিয়াও হেৰাই যোৱা নাই। এয়াই তেওঁলোকৰ এটা সুনিৰ্দিষ্ট সুন্দৰ পৰিচয় যে অতীতক তেওঁলোকে পাহৰি যোৱা নাই, অতীতক খামুচি মাৰি ধৰি ৰাখিছে আৰু বৰ্তমানত তেওঁলোকে নিজকে বিলাই দিবলৈ সক্ষম হৈছে। ধৰিত্ৰী বুঢ়াগোহাঁই আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আৰু এওঁলোকক আমি সম্বৰ্ধনা জ্ঞাপন কৰি যাম। আৰু লগে লগে এই সম্বৰ্ধনা পত্ৰ অভিনন্দন পত্ৰ আমি যুগুতাই উদযাপন সমিতিয়ে আনিছে। গতিকে মই পাঠ কৰিবৰ কাৰণে আমাৰ লিখিতা গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। নমস্কাৰ। বৃহত্তৰ মথিয়াচিগা যুৱ সমাজৰ উদ্যোগত আৰু মথিয়াচিগাবাসী ৰাইজৰ সহযোগত বহাগী বিদায় উদযাপন। স্থান মথিয়াচিগা ৰাজমাও হাইস্কুল খেলপথাৰ। দিনাং 31 বহাগ 1947 হক 15 মে 2025। আন্তৰিক অভিনন্দন। শিক্ষাই জ্ঞান, জ্ঞানেই শক্তি। প্ৰতি শ্ৰীমতী নানচিংফা বৰগোহাঁই। সেই কীৰ্তিমান বৃহত্তৰ মথিয়াচিগা যুৱ সমাজ আৰু মথিয়াচিগাবাসী ৰাইজৰ তৰফৰ পৰা তোমালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। তুমি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ মথিয়াচিগা অঞ্চলৰ শৈক্ষিক ক্ষেত্ৰখনলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে তোমাৰ সাফল্যত আমি অতিশয় আনন্দিত হৈছোঁ। শিক্ষা জীৱনৰ নিৰ্লস প্ৰচেষ্টা, একাগ্ৰতা আৰু প্ৰজ্ঞা সাধনাৰে মহৎ কাৰ্যত সময়ৰ প্ৰতিটো পল সৎব্যৱহাৰ কৰি সাফল্যৰ হাঁহি বিৰিঙাবলৈ সক্ষম হৈছা। সেয়া অনুজসকলৰ বাবে প্ৰেৰণা আৰু আদৰ্শৰ প্ৰতীক হৈ ৰ'ব। ভৱিষ্যতৰ দিনবোৰত কৃতিত্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি তুমি এগৰাকী সুনাগৰিক হিচাপে নিজৰ লগতে স্বদেশ আৰু স্বজাতিৰ মংগল সাধনাত ব্ৰতী হোৱাটো নিতান্তই আৱশ্যক। তোমাৰ কৃতিত্বত আমি সদৌ মথিয়াচিগাবাসীয়ে আনন্দ লভিছোঁ। আজিৰ এই ৰঙালীৰ ৰঙৰ মাজত তোমালৈ আন্তৰিক সৌভাগ্য জ্ঞাপন কৰিলোঁ। শুভকামনাৰে বহাগী বিদায় উদযাপন সমিতিৰ হৈ আদিত্য বৰগোহাঁই সভাপতি, কৃষ্ণ পানী ফুকন, পদুম শইকীয়া, অচিনী কোঁৱৰ কাৰ্যকাৰী সভাপতি, ভৰত চাংমাই মুখ্য সম্পাদক, প্ৰশান্ত গগৈ কোষাধ্যক্ষ, পাৰ্থজিৎ পানী ফুকন, অমৰজিৎ কোঁৱৰ যুটীয়া সম্পাদক। ধন্যবাদ। শ্ৰদ্ধা ৰাইজ, এটি বিহুকলিৰে আমি অনুষ্ঠান দিয়া আগবঢ়াব বিচাৰিছোঁ। শিখা বৰা ডাঙৰীয়াক আমি মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। দেহি ঐ সপোনত, দেহি ঐ দিঠকত। আৰু নেগাওঁ, আমি সপোন দেখিছিলোঁ পৰীক্ষাটো কেনেকৈ ভাল ধৰণে যাব পাৰোঁ। আজি আহি দিঠক হ'ল এই বিহুতলী পংক্তিটোৰ মাজেদিয়ে দিঠকত আহি উপস্থিত হোৱা
আমাৰ অতিৰ মৰমৰ মঠিয়া চিগাৰ নহয় সৰ্বভাৰতীয় পৰ্যায়ত নিজকে সক্ষমতাৰে যদি আমি ক'ৰবাত কেনেবাকে পিছল খাই পৰোঁ নাতিনীজনীয়ে ভতিজাজনীয়ে মোৰ ছোৱালীজনীয়ে দাঙি ধৰিব পাৰিব নোৱাৰে চিন্তা হয় কিন্তু যিগৰাকী যুৱতীয়ে দুজনকো একেলগে দাঙি ধৰিব পাৰিব এনেকুৱা সক্ষমতা পৰিচয় আছে সকলোৰে পৰিচিত মঠিয়া চিগাৰ আইকন বুলি ক'লেও ভুল নহ'ব মঠিয়া চিগাৰ গৌৰৱ মঠিয়া চিগাৰ প্ৰাণ নাং চেংফা বৰগোহাঁই ভাৰতোলন পৰ্যায়ত সৰ্বভাৰতীয় পৰ্যায়ত সুন্দৰ ৰূপত মঠিয়া চিগাক দাঙি ধৰিছে এগৰাকী যুৱতী বা আমাৰ ভতিজাই হওক কাৰোবাৰ মৰমৰ কন্যা কাৰোবাৰ নাতি কাৰোবাৰ পৰিণাতি এনেকুৱা হ'ব গতিকে আপোনালোকে এই নাং চেংফাৰ কাৰণে এইকাৰণে আগবঢ়াই আনিছোঁ পঢ়াৰ লগতে সুন্দৰকৈ আজি আপোনালোকে ধৰক এটা স্থান প্ৰাপ্ত হৈছে আৰু লগতে খেলৰ মাধ্যমেদি নিজকে প্ৰতিষ্ঠা কৰিছে আৰু মঠিয়া চিগাৰ তেওঁৰ অনুজসকলৰ কাৰণে তেওঁৰ বন্ধুসকলৰ কাৰণে এটা ডাঙৰ আদৰ্শ হৈ থিয় হৈছে আৰু এইখন চানেকি মঠিয়া চিগাতে গঠন হৈছে আৰু এই চানেকিয়ে অনাগত দিনকেইটাত বাট বুলাই লৈ যাব আমাৰ কণমানিসকলক গতিকে আপোনালোকৰ এটা দীঘলীয়া হাততালিৰে এটা আশীৰ্বাদ বুলি ভাবিছোঁ এতিয়া দীঘলীয়া হাততালিটা আমাৰ পাৰ্থিকৰ কাৰণে দিয়ক আৰু এখনি সম্বৰ্ধনা পত্ৰ মই বিকি শইকীয়া ডাঙৰীয়াক অনুৰোধ জনাইছোঁ প্ৰদান কৰিবৰ বাবে আৰু এটা কথা ভয় লাগিছে ইমানখিনিৰ মাজত ছাত্ৰীসকলৰ মাজত দুজন আমাৰ ছাত্ৰ আছে গতিকে আমিও অলপ মনটো অলপ পিছুৱাই আছোঁ কিন্তু বহি থকা মহিলা সমাজ আজি একদম গৌৰৱে থিয় হৈ আছে যিহেতু এখন জয়মতীৰ দেশ গতিকে আজি জয়মতী অকণমান আগবাঢ়ি গৈছে আমি গদাধৰ অলপ পিছলৈ পৰি গৈছোঁ কিন্তু গদাধৰ অনাগত দিনকেইটাত আগবাঢ়ি অহা প্ৰতিশ্ৰুতি আমি পুনৰ আগবাঢ়ি যাব বিচাৰিছোঁ এইবাৰ আমি আগবাঢ়িছোঁ ধৰিত্ৰী বৰগোহাঁই মই শংকৰ গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ ধৰিত্ৰী বৰগোহাঁইক অভিনন্দন পত্ৰখিনি প্ৰদান কৰিবৰ বাবে নাই দাঙি থকা ইয়াৰ পাছত আমি আগবাঢ়িছোঁ গাংগোত্ৰী বৰগোহাঁই প্ৰদান কৰিবৰ বাবে মই শংকৰ গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ অভিনন্দন পত্ৰখিনি প্ৰদান কৰিবৰ বাবে নিজৰ নিয়লক চেষ্টা একান্ত প্ৰচেষ্টাৰ মাজেদি হায়াৰ ছেকেণ্ডেৰীত বিজ্ঞান শাখাত সুন্দৰকৈ পৰীক্ষাত উত্তীৰ্ণ হৈছে এই গাংগোত্ৰী বৰগোহাঁই ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ প্ৰেৰণা বৰগোহাঁই আলাউদ্দিন কোৱাইদক মই অনুৰোধ জনাইছোঁ অভিনন্দন পত্ৰখিনি প্ৰদান কৰিবৰ বাবে তাৰ পাছতে আগবাঢ়িছোঁ কংকনা কোঁৱৰ অকণমান আগলৈ আগবাঢ়ি বিচাৰিছোঁ মই জিতেন কোঁৱৰ ছাৰক অনুৰোধ জনাইছোঁ অভিনন্দন পত্ৰখিনি প্ৰদান কৰিবৰ বাবে তাৰ পাছতে আমি আহিছোঁ উদ্দীপনা দিহিঙীয়া অকণমান আগলৈ আহিব বিচাৰিছোঁ গতিকে মই অমৰজিৎ কোঁৱৰ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ অভিনন্দন পত্ৰখিনি প্ৰদান কৰিবৰ বাবে ইয়াৰ পাছতে আগবাঢ়িছোঁ টিনা বৰুৱা মই কৃষ্ণ পানীফুকন ডাঙৰীয়াক অনুৰোধ জনাইছোঁ অভিনন্দন পত্ৰখিনি আমি প্ৰদান কৰিবৰ বাবে ইয়াৰ পাছতে আগবাঢ়িছোঁ ত্ৰিনয়ন কোঁৱৰ মই ভৰত চাংমাই ডাঙৰীয়াক অনুৰোধ জনাইছোঁ অভিনন্দন পত্ৰখিনি প্ৰদান কৰিবৰ বাবে ইয়াৰ পাছতে বিদিশা দত্ত অভিনন্দন পত্ৰখিনি প্ৰদান কৰিবৰ বাবে মই মৃণাল বৰগোহাঁইক অনুৰোধ জনাইছোঁ ইয়াৰ পাছতে আগবাঢ়িছোঁ অংকিতা বৰগোহাঁই অভিনন্দন পত্ৰখিনি প্ৰদান কৰিবৰ বাবে মই দিগন্ত মোহন ডাঙৰীয়াক অনুৰোধ জনাইছোঁ ইয়াৰ পাছতে আগবাঢ়িছোঁ আমি প্ৰজ্ঞাশ্ৰী কোঁৱৰ অমৰজিৎ কোঁৱৰ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ অভিনন্দন পত্ৰখিনি প্ৰদান কৰিবৰ বাবে ইয়াৰ পাছতে আমি দিশা দিহিঙীয়া অভিনন্দন পত্ৰখিনি প্ৰদান কৰিবৰ বাবে মই পদুম শইকীয়া ডাঙৰীয়াক অনুৰোধ কৰিছোঁ ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ ৰিজৱানা বৰা
ৰিজনা বৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাটোৰ ডিষ্টিংশ্যন আৰু এইবাৰ হাই ছেকেণ্ডেৰীৰ ডিষ্টিংশ্যনে শিক্ষাৰ্থীৰে তেওঁ উত্তীৰ্ণ হৈছে গতিকে আমি সঞ্জীৱ চেতিয়া ডাঙৰীয়াক অভিনন্দন পত্ৰখিনি প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ জ্ঞানদীপ কোঁৱৰ আমি আগবাঢ়িবলৈ অনুৰোধ কৰিছোঁ আমাৰ দেৱজিৎ বৰগোহাঁই ডাঙৰীয়াক অনুৰোধ জনাইছোঁ অভিনন্দন পত্ৰখিনি প্ৰদান কৰিবৰ বাবে ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ ঋষিতা কোঁৱৰ মৃণাল বৰগোহাঁই ডাঙৰীয়াক অনুৰোধ জনাইছোঁ অভিনন্দন পত্ৰখিনি প্ৰদান কৰিবৰ বাবে এইবাৰ আমি আগবাঢ়িছোঁ অভিনন্দন পত্ৰ প্ৰদান কৰিবৰ বাবে স্মৃতি ৰেখা কোঁৱৰ আৰু প্ৰদান কৰিবৰ কাৰণে মৃণাল চেতিয়া ডাঙৰীয়াক অনুৰোধ জনাইছোঁ স্মৃতি ৰেখা এইবাৰ বিজ্ঞান শাখাত উত্তীৰ্ণ হৈছে হাই ছেকেণ্ডেৰী এইবাৰ আমি আগবাঢ়িছোঁ জুৰিকা কোঁৱৰ জুৰিকা কোঁৱৰক অভিনন্দন পত্ৰ প্ৰদান কৰিবৰ কাৰণে প্ৰশান্ত গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ সময়ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰদীপ শ্ৰদ্ধাভাজন ৰাইজ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি অনুষ্ঠানবিলাক কৰি যাবলগীয়া হৈছে খুব খৰতকীয়া কৰিবলগীয়া হৈছে যেহেতু আমাৰ আগৰ অনুষ্ঠানকেইটা অকণমান পলম হৈ গ'ল সেয়েহে ছাত্ৰীসকলৰ বিষয়ে বহুতখিনি কথাই আছিলে হয়তো আজি সময় থকালৈকে আপোনালোকৰ আগত এটা বিহু নাচ আপোনালোকৰ আগত প্ৰদৰ্শন কৰিব পাৰিলেহেঁতেন তেওঁলোকৰ সক্ষমতা আছে যদিও অকল আনুষ্ঠানিক শিক্ষাৰ মাজতে তেওঁলোকে ভৰ্তি হৈ থকা নাই বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এই ছাত্ৰসকল গতিকে সকলো ফালৰ পৰা অল ৰাউণ্ড যিটো ডেভেলপমেণ্ট বুলি কোৱা হয় এই ছাত্ৰ ছাত্ৰীসকলে আজি মথিয়া চিগাৰবাসীৰ কাৰণে গৌৰৱ হৈ পৰিছে আৰু আমি আশা ৰাখিছোঁ আহি থকা দিনকেইটাত এনেকুৱা বিহুতলী মঞ্চই নহয় ডাঙৰ মঞ্চত যাতে আমাৰ দেশৰ অসামৰিক সেৱাবিলাকত নিজকে নিয়োজিত কৰিব পৰা অৱস্থালৈ আহে তাকে আমি কামনা কৰিছোঁ এইবাৰ আমি আগবাঢ়িছোঁ শিফা বৰা গতিকে মই জিতেন কোঁৱৰ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ অভিনন্দন পত্ৰখিনি প্ৰদান কৰিবৰ বাবে এয়া আপোনালোকৰ এটা দীঘলীয়া হাত তালি দিলে আমি হাই ছেকেণ্ডেৰী লেভেলৰ ছাত্ৰ ছাত্ৰীসকলক বিদায় দিব পাৰিম গতিকে তোমালোক আহি আমাক এনেধৰণে সহযোগিতা কৰাৰ বাবে আজি আমাৰ উদযাপন সমিতিৰ ফালৰ পৰা যি আমি অনুষ্ঠান উপস্থাপন কৰিব পাৰিলোঁ তোমালোকলৈ ধন্যবাদ জনাই আৰু তোমালোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি আৰু শৈক্ষিক জীৱনত যাতে তোমালোকে একেবাৰে শীৰ্ষত আৰোহণ কৰা তাৰে আশীৰ্বাদ স্বৰূপে তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ ইয়াৰ পাছতে আমি পঠিয়াইছোঁ বয়জ ৰেডি ক্লেপ গ'ল ধন্যবাদ এওঁলোকৰ এইখন স্কুল এৰা আজি কেইদিনমান হৈছে গতিকে এওঁলোকৰ মনত আছে এই কথাখিনিকে যাতে ক্লেপটো যাতে দিব পৰা অৱস্থাত আহিব অনাগত দিনবিলাকৰ যাতে বৰ্ষবিলাকৰ মনত থাকে তাকে আমি আপোনালোকৰ আগত সাক্ষী লৈ সোঁৱৰাই দিছোঁ এইবাৰ আমি প্ৰথমতে আগবাঢ়িছোঁ অভিনন্দন পত্ৰখিনি প্ৰদান কৰিবৰ বাবে অভিনন্দন পত্ৰখিনি সকলোলৈকে আমি একেধৰণে যুগুতাই লৈছোঁ সেইকাৰণে অভিনন্দন পত্ৰখিনি মই তেওঁক পাঠ কৰি দিবৰ কাৰণে অনুৰোধ কৰিছোঁ বৃহত্তৰ মথিয়াচিগা যুৱ সমাজৰ উদ্যোগত আৰু মথিয়াচিগাবাসী ৰাইজৰ সহযোগত বহাগী বিদায় উদযাপন স্থান মথিয়াচিগা ৰাজমাও হাইস্কুল খেলপথাৰ দিনাংক 31 বহাগ 1947 15 মে 2025 আন্তৰিক অভিনন্দন শিক্ষাই জ্ঞান জ্ঞানেই শক্তি প্ৰতি শ্ৰীমতী প্ৰতিষ্ঠা কাশ্যপ সেই কৃতিমান বৃহত্তৰ মথিয়াচিগা যুৱ সমাজ আৰু মথিয়াচিগাবাসী ৰাইজৰ তৰফৰ পৰা তোমালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ তুমি উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগ লাভ কৰি
সুখ্যাতিৰে উত্তীৰ্ণ হৈ মথিয়াছিগা অঞ্চলৰ শৈক্ষিক ক্ষেত্ৰখনলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে তোমাৰ সাফল্যত আমি অতিশয় আনন্দিত হৈছোঁ। শিক্ষা জীৱনৰ নিৰ্লভ প্ৰচেষ্টা, একাগ্ৰতা আৰু প্ৰজ্ঞা সাধনাৰে মহৎ কাৰ্যত সময়ৰ প্ৰতিটো পল সৎ ব্যৱহাৰ কৰি সাফল্যৰ হাঁহি বিৰিঙাবলৈ সক্ষম হৈছা। সেয়া অনুজসকলৰ বাবে প্ৰেৰণা আৰু আদৰ্শৰ প্ৰতীক হৈ ৰ'ব। ভৱিষ্যতৰ দিনবোৰত কৃতিত্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি তুমি এগৰাকী সুনাগৰিক হিচাপে নিজৰ লগতে স্বদেশ আৰু স্বজাতিৰ মংগল সাধনাত ব্ৰতী হোৱাটো নিতান্তই আৱশ্যক। তোমাৰ কৃতিত্বত আমি সদৌ মথিয়াছিগাবাসীয়ে আনন্দ লভিছোঁ। আজি এই ৰঙালীৰ ৰঙৰ মাজত তোমালৈ আন্তৰিক শুভাশীষ জ্ঞাপন কৰিলোঁ। শুভকামনাৰে বহাগী বিদায় উদযাপন সমিতিৰ হৈ আদিত্য বৰগোহাঁই সভাপতি, কৃষ্ণ পানীফুকন, পদুম শইকীয়া, অশ্বিনী কোঁৱৰ কাৰ্যকাৰী সভাপতি, ভৰত চাংমাই মুখ্য সম্পাদক, প্ৰশান্ত গগৈ কোষাধ্যক্ষ, পাৰ্থজিৎ পানীফুকন, অমৰজিৎ কোঁৱৰ যুটীয় সম্পাদক। ধন্যবাদ। প্ৰতিষ্ঠা কাশ্যপ মই আহিবৰ কাৰণে অকণমান আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ আৰু অভিনন্দন পত্ৰখনি মই দীক্ষিতা গগৈ ডাঙৰীয়ানীক প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমি মথিয়াছিগা ৰাজমা স্কুলৰ পৰা ডিষ্টিংশ্যন লৈ পাছ কৰিছে প্ৰতিষ্ঠা কাশ্যপ। ইয়াৰ পাছতেই প্ৰিয়ংকা দিহিঙীয়া, পাপু মোহন ডাঙৰীয়াক আমি অভিনন্দন পত্ৰখনি প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। অংকুৰলতা শইকীয়া আমি অকণমান আগুৱাই অনুৰোধ কৰিছোঁ। তৰুণ বৰগোহাঁই ডাঙৰীয়াক এই অভিনন্দন পত্ৰখনি প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ সম্প্ৰীতি বৰগোহাঁই। আমি অভিনন্দন পত্ৰখনি অৰূপ বুঢ়াগোহাঁই ডাঙৰীয়াক অভিনন্দন পত্ৰখনি প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ পূৰ্ণিমা শইকীয়া। অকণমান আগলৈ আগবাঢ়িবৰ কাৰণে অনুৰোধ কৰিছোঁ। পূৰ্ণিমা শইকীয়া, কৃষ্ণ পানীফুকন ডাঙৰীয়াক অভিনন্দন পত্ৰখনি প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমি বীৰিণা চেতিয়া অকণমান আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ আৰু অভিনন্দন পত্ৰখনি অমৰজিৎ কোঁৱৰ ডাঙৰীয়াক প্ৰদান কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ অভিনন্দন পত্ৰ প্ৰদান কৰিবৰ বাবে গায়ত্ৰী চাংমাই। ঋতুপৰ্ণ বুঢ়াগোহাঁই ডাঙৰীয়াক অনুৰোধ জনাইছোঁ এই অভিনন্দন পত্ৰখনি প্ৰদান কৰিবৰ বাবে। ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ পল্লৱী কোঁৱৰক এখন অভিনন্দন পত্ৰ প্ৰদান কৰিবৰ কাৰণে মই মীনাল চেতিয়া ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। এইবাৰ আমি অম্বিকা কোঁৱৰ অভিনন্দন পত্ৰখিনি প্ৰদান কৰিবৰ বাবে দিগন্ত মোহন ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। দিগন্ত মোহন ডাঙৰীয়াক অভিনন্দন পত্ৰখিনি প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ গাৰ্গী শইকীয়ালৈ অভিনন্দন পত্ৰখিনি প্ৰদান কৰিবৰ বাবে পদুম শইকীয়া ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। গাৰ্গী শইকীয়া, পদুম শইকীয়া ডাঙৰীয়াই অভিনন্দন পত্ৰখিনি প্ৰদান কৰিছে। তাৰ পাছতে আমি আগবাঢ়িছোঁ ভিতালী মোহন অভিনন্দন পত্ৰখিনি প্ৰদান কৰিবৰ বাবে সঞ্জীৱ চেতিয়া ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতেই প্ৰিয়ম বৰগোহাঁই অকণমান আগবাঢ়িছোঁ, গতিকে মই ভৰত চাংমাই ডাঙৰীয়াক অভিনন্দন পত্ৰখিনি প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতেই ৰক্তিম বৰুৱা অভিনন্দন পত্ৰখিনি প্ৰদান কৰিবৰ বাবে মই প্ৰশান্ত গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আৰু এই যুৱকজন, এই ছাত্ৰজনক আপোনালোকে এলাহ ভাষা নাভাবিব, আপোনালোকে আগত বহি আছে, মনত ভাল হৈ আপোনালোকে ঘৰত আহি পেলামগৈ হুবহু।
সেইদিনাখন আমাৰ স্কুলৰ অভিনন্দন অনুষ্ঠানত আমাৰ 4জন ছাৰক হুবহু তেওঁলোকে অংকন কৰি আহি আমাক সেইদিনা তালৈ উপহাৰ হিচাপে দিছেহি গতিকে আপোনালোকেও এই ছাত্ৰজনৰ কাৰণে দীঘলীয়া হাত তালি দি তেওঁক উত্তৰ কামনা কৰিবলৈ আমি অনুৰোধ জনাইছোঁ এয়া প্ৰশান্ত গগৈ ডাঙৰীয়াই অভিনন্দন পত্ৰ প্ৰদান কৰিছে শিক্ষাৰ লগতে তেওঁ চিত্ৰ কলাটো পাৰ্গত হৈছে এইবাৰ আমি আগবাঢ়িছোঁ বাৰ্বি পানী ফুকন মৃণাল চেতিয়া ডাঙৰীয়াক অনুৰোধ জনাইছোঁ অভিনন্দন পত্ৰখিনি প্ৰদান কৰিবৰ বাবে ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ অয়নজিৎ কোঁৱৰ ভৰত চাংমাই ডাঙৰীয়াক এই অভিনন্দন পত্ৰখিনি প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ এইবাৰ আমি আগবাঢ়িছোঁ প্ৰিয়াংশী গগৈ ডাঙৰীয়া প্ৰিয়াংশী গগৈক অভিনন্দন পত্ৰ প্ৰদান কৰিবৰ কাৰণে শংকৰ গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ ইয়াৰ পাছতে ইয়াছিন আলী অভিনন্দন পত্ৰখিনি প্ৰদান কৰিবৰ বাবে তৰুণ বৰগোহাঁইক অনুৰোধ জনাইছোঁ তৰুণ বৰগোহাঁই ডাঙৰীয়াক অভিনন্দন পত্ৰখিনি প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ এইবাৰ আমি মেঘালী বৰুৱা পত্ৰখিনি প্ৰদান কৰিবৰ কাৰণে দীক্ষিতা গগৈ ডাঙৰীয়ানীক অনুৰোধ জনাইছোঁ ইমানতে আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা মঠিয়াচিকা ৰাজমা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা 18গৰাকীকৈ ছাত্ৰ ছাত্ৰীক আমি একেলগে অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু আপোনালোকে এবাৰ দীঘলীয়া হাততালিটা দিয়ক আপোনালোকৰ হাততালিৰ পাছতে আমি অনুষ্ঠান শেষ কৰিব পাৰিম গতিকে সকলোৱে আশীৰ্বাদ দিছে এটা হাততালিৰে তোমালোকৰ শৈক্ষিক জীৱন শীৰ্ষত যাতে আৰোহণ কৰিব পৰা অনাগত বৰ্ষকেইটাত তাকে কামনা কৰি তোমালোকৰ সদৌতিলৈকে আমি ধন্যবাদ জনাই আজি অনুষ্ঠানটি অভিনন্দন অনুষ্ঠান নিমন্ত্ৰণে সমাপ্ত কৰিছোঁ ধন্যবাদ